নমস্কাৰ, হিয়াজ কালেকশ্যনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। ভিডিঅ'ৰ আৰম্ভণিতে কওঁ, আমাৰ দোকানখন হৈছে ধেমাজি ডিষ্ট্ৰিক্ট বৰদলনি। আপোনালোকে আমাৰ দোকানলৈ আহিও কাপোৰসমূহ ধুনীয়াকৈ চাই সংগ্ৰহ কৰিব পাৰিব। লগতে যদি আপোনালোকে অনলাইনত ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰ 7637912483 এই নাম্বাৰটোৰ লগত আপোনালোকে যোগাযোগ কৰিব। কল কৰিব পাৰিব। লগতে আপোনালোকে এই নাম্বাৰটোত আপোনালোকৰ যিযোৰ কাপোৰ পচন্দৰ হয় সেইটো স্ক্ৰীনশ্বট হিচাপে লৈ তাতে আপোনালোকে হোৱাটছআপত মেছেজ কৰিব পাৰিব। আৰু আমাৰ পাৰ্চেল DTDC কুৰিয়াৰ যোগেদি আমি সকলো জেগালৈকে পঠাওঁ। আৰু যিসকলৰ DTDC কুৰিয়াৰত পঠালেও ল'বলৈ অসুবিধা হয় তেওঁলোকক আমি বাই পোষ্ট পঠাই দিওঁ। আৰু পোষ্টৰ যদি কাৰোবাৰ অসুবিধা হয় তেতিয়াহ'লে তেওঁলোকে হোম ডেলিভাৰী বিচাৰিলে আমি ডেলিভাৰী কুৰিয়াৰ যোগেদি তেওঁলোকক হোম ডেলিভাৰী ব্যৱস্থাও কৰোঁ। আৰু লগতে আমি অল অভাৰ ইণ্ডিয়া সকলো ঠাইতে সকলো জেগাতে আমি পাৰ্চেল ডেলিভাৰী কৰোঁ। আপোনালোকে গতিকে য'ৰ পৰা চাই আছে তাৰ পৰাই আপোনালোকৰ পচন্দৰ যিযোৰ কাপোৰে পচন্দৰ হয়, যিটো বস্তুৱে পচন্দৰ হয় আপোনালোকে আমাৰ পৰা অনায়াসে সংগ্ৰহ কৰিব পাৰিব। ভিডিঅ'ৰ আৰম্ভণিতে দেখাম আজি পিয়'ৰ নুনিৰ চাদৰ। যিহেতু সৰস্বতী পূজা সমাগত আৰু বহুত বেছি দিন নাই সৰস্বতী পূজালৈ, সেয়েহে সৰস্বতী পূজাত এনেকুৱা চাদৰ পিন্ধিবলৈ বহুতে বিচাৰে, বগা এনেকুৱা কাপোৰ বিচাৰি থাকে। সেয়েহে দেখালোঁ আজি আপোনালোকক পিয়'ৰ নুনিৰ চাদৰ। আৰু চাওক, প্ৰথমে এইখন এনেকৈ স্কাই ব্লু কালাৰত হ'ব পাৰিটো। আৰু গোটেই চাদৰখনতে এনেকৈ বুটা কৰা হৈছে এপাহ এপাহকৈ। খুবেই বেছি ধুনীয়া হয় পিন্ধিবলৈ, যথেষ্ট লাইট ৱেইটৰ আৰু বহুত বেছি ভাল পাব। আৰু আপোনালোকে আজি এই চাদৰখন এনেই আমাৰ 1800 টকাত দি থকা হয়। আৰু আপোনালোকে সৰস্বতী পূজাৰ অফাৰ উপলক্ষে আজি আমাৰ পৰা মাত্ৰ 1600 ৰুপিজ 1600 টকাতে এই চাদৰখন আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। ইয়াৰে কালাৰসমূহ মই দেখাই দিম। কেইবাটাও কালাৰত লৈ আহিছোঁ আপোনালোকৰ কাৰণে। যদি ভাল লাগিছে আপোনালোকে চাই যাওঁতে স্ক্ৰীনশ্বট ল'ব আৰু আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰৰ সৈতে যোগাযোগ কৰিব। তাৰপিছতে দেখাম এখন পাৰ্পল কালাৰত আছে। চাওক, এইখন গোটেই চাদৰখন এনেকৈ পাৰ্পল কালাৰতে কৰা হৈছে ফুলৰ কামখিনি। আৰু কোৱালিটি যথেষ্ট ভাল পাব। চাওক, মই ওচৰৰ পৰা দেখাই দিছোঁ কেমেৰাত। চাওকচোন, খুবেই বেছি ধুনীয়া হয় পিয়'ৰ নুনিৰ চাদৰ। আৰু এইখন চাওক, এইটো হ'ব আঁচলৰ ডিজাইন। খুবেই বেছি ধুনীয়া। আপোনালোকে মাত্ৰ ল'ব পাৰিব 1600 ৰুপিজ 1600 টকাত ল'ব পাৰিব। এনেই এই চাদৰখন আমি দি থাকোঁ 1800 টকাত। পিয়'ৰ নুনি চাদৰ দাম সকলোৱে জানে। চাওক, খুবেই বেছি ধুনীয়া, আহল বহল, সকলো চাইজৰ মহিলাই পিন্ধিব পাৰিব। আৰু যদি ভাল লাগিছে আপোনালোকে মাত্ৰ স্ক্ৰীনশ্বট লৈ আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰৰ সৈতে যোগাযোগ কৰিব। তাৰপিছতে দেখাম এইখন মেৰুন কালাৰ পাৰিত আছে এইখন। আৰু ইয়াতে দুটা কালাৰে এনেকৈ মিনা কৰা হৈছে। ফিৰোজা কালাৰ আৰু মেৰুন কালাৰ এনেকৈ কৰি বনোৱা হৈছে চাদৰখনৰ। খুব বেছি ধুনীয়া হয়। আৰু চাওক, পাৰিটো এনেকৈ মেৰুন কালাৰত হ'ব আৰু গোটেই গাটোতে এনেকৈ ঘন ঘনকৈ বুটা কৰা হৈছে। চাওকচোন, পিয়'ৰ নুনি চাদৰ, দীঘে বানিয়ে পিয়'ৰ নুনি, মাত্ৰ 1600 ৰুপিজ 1600 টকাত ল'ব পাৰিব। তাৰপিছতে দেখাম এখন ৰেড কালাৰ, সম্পূৰ্ণ ৰেডতে কৰা হৈছে এইখন। আৰু আঁচলৰ ডিজাইনটো চাওক এইখনৰ, এইটো হ'ব আঁচলৰ ডিজাইন এনেকৈ। আৰু গোটেই গাটোতে এনেকৈ ৰঙা বুটা কাম কৰি দিয়া হৈছে। খুব বেছি ধুনীয়া হয়। চাওকচোন, মাত্ৰ 1600 ৰুপিজ 1600 টকাত ল'ব পাৰিব। তাৰপিছতে দেখাম এখন গ্ৰীণ কালাৰত আছে। গ্ৰীণ কালাৰ, এই চাদৰখন গোটেইখন গ্ৰীণ কালাৰতে কৰা হৈছে এইখন। চাওক, ঘন ঘনকৈ এনেকৈ বুটা কৰা হৈছে, মাত্ৰ 1600 ৰুপিজ 1600 টকাত ল'ব পাৰিব। এইবোৰ অফাৰ আপোনালোকে যিকোনো সময়তে নাপায়, নিৰ্দিষ্ট কোনোবা সময়তহে এনেকুৱা অফাৰ আহে। যিহেতু হেণ্ডলুমৰ কাপোৰ বহুত বেছি অফাৰ দিব পৰা নাযায়, হ'লেও আপোনালোকক বাছি কেইটামান আজি প্ৰডাক্ট লৈ আহিছোঁ অফাৰৰ কাৰণে। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। তাৰপিছতে চাব, এইখন মেৰুন কালাৰত আছে এনেকৈ। আঁচলৰ ডিজাইনটো চাব, এইটো এনেকৈ মিচিং ডিজাইনত কৰা হৈছে। পিছত মাজত এনেকৈ বুটা কৰা হৈছে। পিয়'ৰ নুনি চাদৰ, দীঘে বানিয়ে পিয়'ৰ নুনি, এইখন মাটিশালৰ হ'ব। আৰু ইয়াৰে প্ৰাইচ আহিব 1650 1650 টকাত। যদি ভাল লাগিছে এইখন মাটিশালৰ পিয়'ৰ নুনি চাদৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। ইয়াৰে আৰু এটা কালাৰ আছে, এইটো এনেকৈ মুগা কালাৰত বিচাৰে বহুতে। এনেকুৱা চাদৰ আপোনালোকে 3 পিচমান আছে ছেম কালাৰত। 3গৰাকীমান বাইদেৱে সংগ্ৰহ কৰিব পাৰিব মাত্ৰ 1650 1650 টকা। যিহেতু এখন মাটিশালত হয়, মাটিশালৰ চাদৰ এইখন, সেয়েহে ইয়াৰ প্ৰাইচটো 50 ৰুপিজ বাঢ়িব। গতিকে আপোনালোকে যদি ভাল লাগিছে মাত্ৰ 1650 টকাতে এইখন চাদৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব।
তাৰপিছতে দেখাম পদ্মিনী কটনৰ গেৰো ছিংগুল চাদৰ, যিখন চাদৰ মই পিন্ধি আছোঁ গেৰো, এখন চেমি নুনিৰ হয়। আৰু আজি আপোনালোকক দেখুৱাবলৈ লৈ আহিছোঁ পদ্মিনী কটনৰ ছিংগুল চাদৰ। আৰু এই চাদৰবিলাকৰ প্ৰাইচ মাৰ্কেটত যথেষ্ট বেছি, বহুত হেভি ডিজাইনত লৈ আহিছোঁ। আৰু বহুতে বিচাৰি আছিলে, মই ইয়াৰ আগৰ এটা ভিডিঅ'ত দেখাইছিলোঁ, ষ্টক শেষ হৈ গৈছিলে, পুনৰ ষ্টক আহিছে। গতিকে যিসকলে নাপালে তেওঁলোকে সোনকালে চাই বুকিং কৰক। আৰু ইয়াৰ আচলৰ ডিজাইনটো চাওক, এনেকুৱা মাজৰ গেৰটো চাওক এনেকৈ কৰা হৈছে, খুবেই বেছি ধুনীয়া, একদম আহল বহল পিয়ৰ পদ্মিনী, দীঘে বানিয়া পদ্মিনী সূতাত বনোৱা হৈছে। আৰু এই চাদৰখন আপোনালোকে পিন্ধি যথেষ্ট আৰাম পাব, যিমান ধুলেও একো চেঞ্জ নহয়, পৰিৱৰ্তন নহয়। পদ্মিনী সূতাৰ কাপোৰ পিন্ধিবলৈ যথেষ্ট ধুনীয়া, একেবাৰে লাইট ৱেইটৰ। আৰু যদি ভাল লাগিছে এই চাদৰখন আজি আপোনালোকে আমাৰ পৰা সৰস্বতী পূজাৰ বাম্পাৰ অফাৰত ল'ব পাৰিব মাত্ৰ 1450, মাত্ৰ 1450 টকাত। নহ'লে আপোনালোকে এই চাদৰখন যদি মাৰ্কেটত কিনিবলৈ যায়, এই চাদৰখনৰ দাম আহিব 1700ৰ পৰা 1800 টকা বা 2000 টকাৰ ভিতৰত পাব আপোনালোকে। কিন্তু আজি আমাৰ ওচৰত সৰস্বতী পূজাৰ আপোনালোকে অফাৰ হিচাপে মাত্ৰ 1450, মাত্ৰ 1450 টকাতে এই কাপোৰ চাদৰখন আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। তাৰপিছতে চাওক, এইখন খুব বেছি ধুনীয়া, বহুত বেছি ধুনীয়াকৈ কাম কৰা হৈছে। চাদৰখন একদম হেভি হয়, চাওক আঁচলৰ ডিজাইনটো চাওকচোন, খুব বেছি ধুনীয়া হয় আঁচলৰ ডিজাইনটো। আৰু মাজত চাওক এনেকৈ বহুত বেছি ধুনীয়াকৈ কাম কৰা হৈছে। চাদৰখন একদম কোৱালিটি যথেষ্ট ভাল, বহুত বেছি ধুনীয়া কোৱালিটি। আৰু হেণ্ডলুমৰ প্ৰডাক্ট, আমাৰ ধেমাজিৰ প্ৰডাক্ট আপোনালোকে কেনেকুৱা জানে যিসকলে লৈছে। আৰু মাজৰ গেৰো চাওকচোন, এনেকৈ ধুনীয়াকৈ ডাঙৰকৈ কৰা হৈছে, একদম পদ্মিনী কটনৰ দীঘে বানিয়ে। এই চাদৰখন যদি ভাল লাগিছে মাত্ৰ 1450, 1450 টকা ল'ব পাৰিব। আৰু পিন্ধি খুবেই বেছি ভাল পাব, একদম ষ্টেণ্ডাৰ্ড লাগিব দেখি, পিন্ধিলে আপোনালোকক লৈ চাওক, খুব বেছি ভাল পাব বুলি মই আশা কৰিছোঁ। তাৰপিছতে চাব, এইখন ৰাণী পিংক কালাৰত আছে, কালাৰিঙতো পাই যাব বিচাৰিলে। এখন আঁচলৰ ডিজাইনটো চাওক, এনেকুৱা খুব বেছি ধুনীয়া হয়। আৰু মাজত এনেকৈ গেৰো আছে, এইটো যথেষ্ট ধুনীয়া লাগিব। আপোনালোকে যদি মুগা মেখেলা বা বেলেগ মেখেলা, হেভি মেখেলাৰ লগত আপোনালোকে কণ্ট্ৰাষ্ট কৰি পিন্ধে, খুব বেছি ধুনীয়া লাগিব। মাত্ৰ 1450, আগলৈ আৰু এইটো প্ৰাইচত কেতিয়াও নাপায়। আৰু যদি ভাল লাগিছে আপোনালোকে আজি ভিডিঅ'ত চাই থাকোঁতে পটাপট সংগ্ৰহ কৰক, মাত্ৰ 1450, মাত্ৰ 1450 টকাতে ল'ব পাৰিব। তাৰপিছত হোৱাইটতে আৰু এখন লৈ আহিছোঁ, যিহেতু হোৱাইটৰ চাদৰ বহুতে বিচাৰে আৰু কালাৰিঙতো বিচাৰে। আৰু চাওক, এইখন মাজত এনেকৈ গেৰোটো চাওক, খুব বেছি ধুনীয়া কালাৰ কম্বিনেশ্যন চাওকচোন, সঁচাকৈ বহুত বেছি ধুনীয়া লাগিছে। অৰেঞ্জ, গ্ৰীণ এণ্ড ব্লেক, বহুত বেছি ধুনীয়া লাগিছে। আৰু আঁচলৰ ডিজাইনটো চাওক, খুব বেছি ধুনীয়া হয়। চাওক, এইটো আঁচলৰ ডিজাইন। আৰু আপোনালোকে ইয়াত দহি লগাই ল'ব পাৰিব ধুনীয়াকৈ, যিকেইটা কালাৰে ফুল কৰা হৈছে সেই কালাৰকেইটা আপোনালোকে দহি লগাই ল'ব, যথেষ্ট ধুনীয়া লাগিব। আৰু মাত্ৰ প্ৰাইচ আহিব 1450, 1450 টকা। তাৰপিছতে দেখাম এখন অৰেঞ্জ কালাৰ দেখাম। অৰেঞ্জ কোৱালিটি যথেষ্ট ভাল, বহুত বেছি ভাল কোৱালিটি। আপোনালোকক মোক দেখাই ভাল লাগিছে, যিমান বেছি ভাল কোৱালিটি হয় আপোনালোকক বস্তু দেখাই সিমান ভাল লাগে, আপোনালোকক দিও সিমানে ভাল লাগে। আৰু এইখন চাওক, গেৰো ডিজাইনটো এনেকেই হ'ব, খুব বেছি ধুনীয়া হয়। আৰু এইটো হ'ব আঁচলৰ ডিজাইন, চাওক এইটো হ'ব আঁচলৰ ডিজাইন, মাত্ৰ 1450। তাৰপিছত আৰু এখন আছে, বহুত বেছি ধুনীয়া হয় এইখনো, চাওক কিমান ধুনীয়াকৈ এনেকৈ বুটা কৰা হৈছে। চাওকচোন আঁচলৰ ডিজাইনটো চাওক, এনেকুৱা হ'ব। আৰু মাজৰ গেৰো চাওক, এইটো এনেকৈ ডাঙৰকৈ কৰা হৈছে, মাত্ৰ 1450 টকা, অনলি 1450, অনলি 1450। লাষ্ট আৰু এক পিচ দেখাই দিম ৰেডত, ষ্টক ইমানখিনিয়ে আহিছে। হেণ্ডলুমৰ কাপোৰ বহুত বেছি ষ্টক কৰিব পৰা নাযায়, বওঁতে যিহেতু সময় লাগে, হাতে বোৱা হয় সকলোবিলাক কাপোৰে। আৰু সেয়েহে আপোনালোকে দেখোঁতেই লৈ লওক, পুনৰ বিচাৰিলে সকলো ডিজাইন কেতিয়াবা এভেইলেবল নহ'বও পাৰে। আৰু এইখন আহিব ৰেডত, এনেকৈ য়েল্লো গেৰো কৰা হৈছে। আৰু আঁচলৰ ডিজাইন চাওক, এনেকুৱা খুব বেছি ধুনীয়া, এনেকৈ ৰিবি ডিজাইনতে কৰা হৈছে। প্ৰতিখন চাদৰ ৰিবি ডিজাইনতে এনেকৈ বনোৱা হৈছে, খুব বেছি ধুনীয়া। মাত্ৰ 1450, 1450 টকাত ল'ব পাৰিব, অনলি 1450। তাৰপিছতে দেখাম পকোৱা সূতাৰ গামোচা, দুইটা আগতে ফুল থকা আৰু মাজত এনেকৈ বুটা থকা, খুব বেছি ধুনীয়া। আৰু আপোনালোকৰ এইবিলাকৰ চাইজ 24/65 ইঞ্চ, বহুত ধুনীয়া, দীঘল বহল। আমাৰ মাটিশালত বোৱা, নিজৰ শালত বোৱা। আপোনালোকক পাৰিটোও দেখাই দিছোঁ, একদম গোটেই চাদৰ, গোটেই গামোচাখন পকোৱা সূতাতে হ'ব। আৰু মাজত এনেকৈ বুটা কৰা হৈছে চাওক। আৰু আগৰ ডিজাইনটো চাব, এনেকুৱা কৰা হৈছে,
খুব বেছি ধুনীয়া হয় মাত্ৰ ল'ব পাৰিব 350 টকা 350 এনেকুৱা গামোচা যদি আপোনালোকে ল'ব বিচাৰে আমাৰ পৰা 5খন ল'ব লাগিব 5খন পেয়াৰ কৰি আমি দিম আৰু ল'ব পাৰিব মাত্ৰ 350 টকা তাৰপিছতে দেখাম পিয়ৰ এৰী ষ্টল দীঘত পদ্মিনী সূতা আৰু বাণীত পিয়ৰ এৰী বোৱা হৈছে এবিলাক ষ্টল খুব বেছি ধুনীয়া কোৱালিটি এখন মুগা কালাৰত এনেকে বোৱা হৈছে দীঘৰ সূতাটো এনেকে কালাৰটো মুগাত দিয়া হৈছে হেহে এনেকুৱা কালাৰ আহিছে পিয়ৰ এৰী হয় এবিলাক আৰু ইয়াত চাওক এনেকে আগটোত এনেকে মৌৰা চৰাই ডিজাইন কৰা হৈছে আৰু মাজত এনেকৈ বুটা কৰা হৈছে যথেষ্ট ধুনীয়া কোৱালিটি আৰু আজি আপোনালোকে একেবাৰে অফাৰ প্ৰাইচত লাভ কৰিব এই ষ্টলখন আমাৰ পৰা মাত্ৰ আপোনালোকে লাভ কৰিব 1650 1650 টকা লাভ কৰিব আগতে আপোনালোকে এইবিলাকৰ প্ৰাইচ 1800 1900 এনেকৈ পাই আছিলে কিন্তু আজি আপোনালোকে অফাৰ হিচাপে আমাৰ পৰা মাত্ৰ 1650 1650 টকা লাভ কৰিব তাৰপিছত চাব এখন অৰেঞ্জ কালাৰত আছে এনেকে আৰু মাজৰ বুটাখিনি চাব খুব বেছি ধুনীয়া হয় অৰেঞ্জ কালাৰৰ এনেকে ফুলকৈ বনাই দিয়া হৈছে খুব বেছি ধুনীয়া হয় চাওকচোন আৰু ইয়াৰে আগৰ ডিজাইনটো এনেকুৱা হ'ব এজোপা এজোপা গছৰ ডিজাইনত এনেকে কৰা হৈছে আৰু আগত এনেকে দহি আপোনালোকে পকোৱা দহি কৰি ল'ব পাৰিব অথবা আপোনালোকে চিলাই ডাঙৰকৈ থুপি খুৱাই ল'ব পাৰিব আৰু গোটেইখন বেলি দেখাইছো চাওকচোন খুব বেছি ধুনীয়াকৈ এনেকৈ বুটা বুচা হৈছে আৰু যদি ভাল লাগিছে মাত্ৰ 1650 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰপিছতে দেখাম এখন ব্লেক কালাৰত চাওক খুব বেছি ধুনীয়া হয় আৰু ইয়াৰে মাজৰ বুটাখিনি চাওক এনেকৈ কৰা হৈছে আৰু দীঘৰ সূতা আপোনালোকে পদ্মিনী আৰু বাণীত পিয়ৰ নুনি বোৱা হৈছে পিয়ৰ এৰী বোৱা হৈছে আৰু এইখন আহিব ব্লেক কালাৰ যিসকলে ব্লেক কালাৰ ভাল পায় তেওঁলোকে এইখন আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব মাত্ৰ 1650 টকা only 1650 এইখন আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব মাজৰ বুটাখিনি চাওক এনেকৈ ঘনকৈ বসা হৈছে আৰু এই কাপোৰবিলাকৰ দাম আপোনালোকে দিনক দিনে বাঢ়ি গৈ আছে গতিকে আপোনালোকে এনেকুৱা এখন কিনিলে আপোনালোকৰ ভৱিষ্যতলৈ বহুত দিন যাব এইবিলাক কাপোৰ কেতিয়াও বেয়া নহয় আপোনালোকে যেনেকৈ মন যায় তেনেকৈ ব্যৱহাৰ কৰিব পাৰে আৰু খুবেই বেছি ধুনীয়া এইবিলাক ব্যৱহাৰ কৰিবলৈ আৰু এই কাপোৰখনৰ নিজস্ব এটা মানদণ্ড আছে গতিকে আপোনালোকে মাত্ৰ 1650 টকাতে আজি আপোনালোকে আমাৰ ওচৰত পাই আছে গতিকে পলম নকৰিব একেবাৰে স্ক্ৰিনশ্বট লওক আৰু আমাৰ স্ক্ৰিনত দিয়া নাম্বাৰৰ সৈতে যোগাযোগ কৰক আৰু এইখন আহিব মেৰুন কালাৰ চাওক এইখন মেৰুন কালাৰ এনেকৈ কৰা হৈছে আৰু মাজৰ বুটাখিনি চাওক খুব বেছি ধুনীয়া এনেকৈ ফুলপাহ ডাঙৰকৈ কৰা হৈছে মাত্ৰ 1650 টকা only 1650 আৰু ইয়াৰ কোৱালিটি চাওক মই ওচৰৰ পৰা দেখাই দিছো একেবাৰে ডাঠ পিঠকৈ বোৱা হৈছে খুব বেছি ধুনীয়াকৈ বোৱা হৈছে আমাৰ মাটিশালত বোৱা হৈছে চাওক মাত্ৰ 1650 1650 টকা তাৰপিছতে পাব এইখন মৌৰা চৰাই ডিজাইনত কৰা হৈছে চাওক খুব বেছি ধুনীয়া ডাঠ পিঠ চাওকচোন মই একদম একেবাৰে কেমেৰাত লগাই দিছো কাপোৰখন চাওকচোন খুব বেছি ধুনীয়া হয় একদম বহুত বেছি ধুনীয়াকৈ কৰা হৈছে আৰু আগৰ ডিজাইনটো চাওক এনেকৈ কৰা হৈছে আৰু মাজত বুটাখিনি চাওকচোন এনেকৈ কৰা হৈছে মাত্ৰ 1650 ইয়াৰ গ্ৰীণ কালাৰত পাব গ্ৰীণ কালাৰো বিচাৰে কোনোবাই ভাল পায় গ্ৰীণ কালাৰ যিসকল এজেড মানুহ তেওঁলোকে ভাল পায় এনেকুৱা লাইট কালাৰ অলপ ল'বৰ কাৰণে আৰু এইখন চাওক এইটো এনেকে পেৰট গ্ৰীণ কালাৰত কৰা হৈছে আৰু মাজৰ বুটাখিনি চাওক এনেকৈ কৰা হৈছে চাওক only 1650 only 1650 টকা তাৰপিছতে দেখাম এইখন স্কাই ব্লু কালাৰত আছে এইখনো যথেষ্ট ধুনীয়া চাওক এখন এনেকৈ আৰু মাজৰ বুটাখিনি চাওক খুব বেছি ধুনীয়াকৈ কৰা হৈছে প্ৰাইচ কৈয়ে আছো মই only 1650 only 1650 টকা only 1650 আপোনালোকে আজি মাত্ৰ অফাৰ প্ৰাইচত পাই আছে আপোনালোকে নহলে এৰী ষ্টলখন আপোনালোকে আমাৰ পৰা যদি দোকানত কিনিবলৈ আহে বা আপোনালোকে আজি অফাৰ নোপোৱাকৈ যদি কিনিবলৈ আহে তেতিয়াহ'লে আপোনালোকে 1800 টকাৰ তলত এই কাপোৰখন আমাৰ পৰা সংগ্ৰহ কৰিব নোৱাৰে তাৰপিছত এখন আছে ৰেডত চাওক ৰেড যিসকলে ভাল পায় ল'ব পাৰে খুব বেছি ধুনীয়া হয় only 1650 only 1650 টকা আপোনালোকে আজি সৰস্বতী পূজাৰ বিগ অফাৰ পাই আছে নহলে এনেকুৱা দামত আপোনালোকে কেতিয়াও আমাৰ পৰা এনেকুৱা কাপোৰ সংগ্ৰহ কৰিব নোৱাৰে আৰু এইবিলাক একেবাৰে খুব বেছি ধুনীয়া কোৱালিটি মাটিশালত বোৱা চাওক মই ওচৰৰ পৰা কেমেৰাত দেখাই দিছো একেবাৰে ওচৰৰ পৰা দেখাই দিছো যদি ভাল লাগিছে আপোনালোকে পলম নকৰিব আমাৰ স্ক্ৰিনত দিয়া নাম্বাৰটোৰ সৈতে আপোনালোকে যোগাযোগ কৰক এইখন চাওক এৰী খিচা ষ্টল এনেকে ব্লেক কালাৰত আছে আৰু আজি আপোনালোকে অফাৰ প্ৰাইচত পাই আছে সকলোবিলাক বস্তু গতিকে এইখন আপোনালোকে অফাৰ প্ৰাইচত আজি আমাৰ পৰা মাত্ৰ 450 টকা only 450 450 টকাতে এৰী খিচাৰ এইখন ষ্টল আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব ইয়াৰে কালাৰ অকল দুটা আছে এইখন ব্লেকত আছে আৰু এইখন ৰেডত আছে চাওক আপোনালোকে গতিকে পলম নকৰিব আমাৰ স্ক্ৰিনত দিয়া নাম্বাৰটোৰ সৈতে পটাপট যোগাযোগ কৰক এখন ইয়াৰে ফুলৰ ডিজাইন এনেকুৱা হ'ব চাওক ইয়াৰ বৰ্ডাৰটো এনেকৈ ফিক্সকৈ বনোৱা হৈছে খুব বেছি ধুনীয়া হয় এখন ল'লেও ভাল লাগে আৰু আগত এনেকৈ আপোনালোকে পকোৱা দহি কৰিবৰ কাৰণে এনেকৈ
সূতা ৰখা হৈছে পকোৱা দহি কৰি ল'ব পাৰে লগতে চিলাই আপোনালোকে ডাঙৰকৈ থুপি লগাইও ল'ব পাৰে মাত্ৰ আপোনালোকে 450 টকাতে এই ষ্টলখন আজি আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰপিছতে দেখাম এযোৰ পিয়ৰ পদ্মিনী কটনৰ কাপোৰ দীঘে বানিয়ে পদ্মিনী কটন বোৱা হৈছে পাৰ্পল কালাৰ সূতাই দি এনেকৈ ফুলৰ কাম কৰা হৈছে আৰু গাটো চাওক এনেকৈ ডাঙৰকৈ বুটা দিয়া হৈছে খুব বেছি ধুনীয়া হয় কোৱালিটি চাওক যিসকলে পদ্মিনী বাই পদ্মিনী এনেকৈ চিম্পল ডিজাইনত বিচাৰি আছিলে মোক মেছেজ কৰিছিলে কেইবাগৰাকীয়ে যদি ভিডিঅ'টো চাই আছে আপোনালোকে আমাৰ পৰা এই কাপোৰযোৰ আজি সংগ্ৰহ কৰিব পাৰিব এইকেইটা হ'ব ইয়াৰে সাইড পাৰি চাওক এনেকৈ হোৱাইট কালাৰত আছে কাপোৰযোৰ আৰু ইয়াৰে এইখন হ'ব মেখেলাখনো যথেষ্ট ওপৰলৈকে কাম কৰা হৈছে আৰু আপোনালোকে আজি আমাৰ পৰা এই কাপোৰযোৰ ল'ব পাৰিব মাত্ৰ 2390 2390 টকাত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব যদি ভাল লাগিছে আপোনালোকে পটাপট স্ক্ৰীনশ্বট ল'ব আৰু স্ক্ৰীনত দিয়া নাম্বাৰৰ সৈতে যোগাযোগ কৰিব পিয়ৰ পদ্মিনীৰ দীঘে বানিয়ে পদ্মিনী কাপোৰ তাৰপিছতে দেখাম নুনি কটনৰ যোৰা খুবেই ধুনীয়া কালাৰত ষ্টক আহিছে আমাৰ নতুন ষ্টক আহিছে প্ৰথমে এযোৰ দেখাম হোৱাইট কালাৰত একদম বেষ্ট কোৱালিটিৰ নুনি কটনৰ যোৰা খুব বেছি ধুনীয়া হয় চাওক এযোৰ হোৱাইটত দেখাম এনেকৈ কপাৰ গুণাৰ কাম আছে চাওক কপাৰ গুণাৰ কাম আছে গোটেই গাটোতে এনেকৈ ডাঙৰকৈ বুটা কৰা হৈছে চাওকচোন এইখন চাদৰখন আৰু ইয়াৰে এইকেইটা হ'ব সাইড পাৰি কেইটাও কপাৰ গুণাতে কৰা হৈছে আজি আপোনালোকে আমাৰ পৰা অফাৰ প্ৰাইচত লাভ কৰিব নুনি কটন 1990 অনলি 1990 টকা চাওক এইখন হ'ব মেখেলা আৰু ব্লাউজৰ পিচ চিম্পল হ'ব এটা পাৰি থাকিব মাত্ৰ আপোনালোকে আমাৰ পৰা 1990 টকা 1990 ল'ব পাৰিব আৰু এইটো হ'ব ব্লাউজৰ পিচ চাওক ব্লাউজৰ পিচটোৰ কাৰণে এটা পাৰি ৰখা হৈছে খুব বেছি ধুনীয়া এইযোৰ প্ৰথমে আপোনালোকক হোৱাইট কালাৰ দেখাই দিলোঁ তাৰপিছতে আহিব এইযোৰ স্কাই ব্লু কালাৰত আছে এইযোৰ খুবেই বেছি ধুনীয়া এনেকৈ গুণা সূতাৰে কাম কৰা হৈছে কপাৰ গুণাত কাম কৰা হৈছে আৰু এইখন হ'ব চাদৰখন চাওক আঁচলৰ ডিজাইনটো হ'ব এনেকুৱা খুব বেছি ধুনীয়া মৰম লগা নুনি কটনৰ কাপোৰ বেষ্ট কোৱালিটি নুনি কটনৰ কাপোৰ পিন্ধি খুব বেছি ভাল লাগে নুনি কটনৰ কাপোৰ আৰু চাদৰখন চাওক মই মেলি দেখাই দিছোঁ গোটেই গাটোতে ডাঙৰকৈ কাম কৰা হৈছে আৰু এইকেইটা হ'ব সাইড পাৰি কেইটা খুবেই বেছি মৰম লগা নহয় নে একেবাৰে ইমান অকমানিকৈ কৰা হৈছে খুব বেছি ধুনীয়া লাগিছে আৰু লগতে ইয়াৰে এইখন হ'ব মেখেলা ইয়াৰো ব্লাউজৰ পিচটো চিম্পল হ'ব এটা পাৰি থাকিব মাত্ৰ 1990 অনলি 1990 টকাত আপোনালোকে আজি নুনি কটনৰ কাপোৰ আমাৰ পৰা একেবাৰে অফাৰ প্ৰাইচত সৰস্বতী পূজাৰ অফাৰ লাভ কৰিব পাৰিব তাৰপিছতে দেখাম পাৰ্পল কালাৰত এযোৰ প্ৰতিযোৰ কাপোৰে মই মেলি নেদেখাওঁ গুণা সূতাতে কাম কৰা হৈছে একদম লাইট কালাৰ খুবেই বেছি ধুনীয়া মাইল্ড এটা চাইন দি আছে কাপোৰযোৰে খুব বেছি ধুনীয়া হয় ইয়াৰ লগতো আপোনালোকে সাইড পাৰি আৰু ব্লাউজৰ পিচ পাই যাব ব্লাউজৰ পিছত এটা পাৰি থাকিব ল'ব পাৰিব মাত্ৰ 1990 টকাত ল'ব পাৰিব তাৰপিছতে দেখাম এযোৰ ব্লেক কালাৰ কপাৰ গুণত কাম কৰা হৈছে যথেষ্ট ধুনীয়া কাপোৰযোৰ অকণমান মই মেলি দেখাইছোঁ আপোনালোকক খুব বেছি ধুনীয়া চাওক ডিজাইন এইখন আৰু ইয়াৰ আঁচলৰ ডিজাইনটো চাওক বুটাৰ ডিজাইনটো চাওক খুব বেছি ধুনীয়া হয় আৰু মাজত এনেকৈ সৰুকৈ বুটা কৰা হৈছে লগতে মাজত আকৌ ডাঙৰ এটা লাইন বুটা কৰি দিয়া হৈছে যথেষ্ট ধুনীয়া আৰু এইকেইটা হ'ব সাইড পাৰি কেইটা চাওক একেবাৰে সৰুকৈ কৰা হৈছে খুব বেছি ধুনীয়া আৰু এইখন হ'ব মেখেলা পিয়ৰ নুনি কটনৰ যোৰা বেষ্ট কোৱালিটিৰ মাত্ৰ ল'ব পাৰিব আজি 1990 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰপিছতে দেখাম এইযোৰ খাকি কালাৰত আছে যথেষ্ট ধুনীয়া এইযোৰ আনকমন এটা কালাৰ সকলোৱে নিপিন্ধে আপোনালোকে ল'ব পাৰে মাত্ৰ 1990 টকা মাত্ৰ 1990 এইখন মেখেলা যথেষ্ট ধুনীয়া মাত্ৰ 1990 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰপিছতে আছে এইযোৰ অৰেঞ্জ কালাৰত আছে খুব বেছি ধুনীয়া কপাৰ গুণাতে কাম কৰা হৈছে ল'ব পাৰিব মাত্ৰ 1990 টকাত ল'ব পাৰিব আৰু এযোৰ দেখাম পাৰ্পল কালাৰত আছে এযোৰ কাপোৰযোৰ সূতাৰে ফুল কৰা হৈছে গোটেই চাদৰখনত চাওকচোন ঘনকৈ বুটা কৰা হৈছে যথেষ্ট ধুনীয়া হয় চাওক এখন চাদৰখন মই মেলি দেখাই দিলোঁ এইটো হ'ব আঁচলৰ ডিজাইন আৰু ইয়াৰে এইখন হ'ব মেখেলা
মেখেলাখনো যথেষ্ট ওপৰলৈকে কাম কৰা হৈছে কোৱালিটি বহুতেই ভাল পাব আপোনালোকে পিন্ধি মাত্ৰ 1990 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰপিছতে পাৰ্পল কালাৰত আৰু এটা আছে অকণমান ডাৰ্ক এযোৰ ধুনীয়া ব্লেক আৰু গুণা সূতাৰে কাম কৰা হৈছে যথেষ্ট আনকমন এটা ডিজাইন হয় চাওক এইটো আচলৰ ডিজাইনটো চাওকচোন ইমান ধুনীয়াকৈ কৰা হৈছে আৰু গোটেই চাদৰখন মই মেলি দেখাইছোঁ আৰু ইয়াৰে এইকেইটা হ'ব চাইড পাৰি চাওক ব্লেকত কৰা হৈছে আৰু গোটেই গাটোতে চাওকচোন এনেকৈ ডাঙৰকৈ বুটা কৰি দিয়া হৈছে বহুত বেছি ধুনীয়া হয় চাওক বহুতেই বেছি ধুনীয়া হয় আৰু ইয়াৰে মেখেলাখন দেখাই দিছোঁ আপোনালোকক ব্লাউজৰ পিছত এটা পাৰি থাকিব এখন মেখেলাখন আৰু ইয়াৰে এইটো হ'ব ব্লাউজৰ পিছ এইটো পাৰি হ'ব মাত্ৰ 1990 টকা তাৰপিছতে দেখাম এযোৰ ব্লু কালাৰত আছে কাপোৰযোৰ যথেষ্ট ধুনীয়া আপোনালোকে পিন্ধি খুব বেছি ভাল পাব আৰু নুনি কটনৰ কাপোৰ পিন্ধিবলৈ বহুত বেছি আৰাম হয় আৰু চাওক মাজৰ বুটাখিনি চাওক ৰেড আৰু এনেকৈ গুণাৰে কম্বিনেশ্যন কৰাৰ কাৰণে খুব বেছি ভাল লাগিছে আৰু এইটো হ'ব আচলৰ ডিজাইন লগতে মেখেলা দেখাই দিছোঁ সাইড পাৰি পাব মেখেলা পাব ব্লাউজৰ পিছ পাব চাওক এখন হ'ব মেখেলাখন খুব বেছি ধুনীয়া এইটো হ'ব ব্লাউজৰ পিছ এইটো ব্লাউজৰ পিছ আৰু সাইড পাৰি কেইটা এই ডিজাইনটোতে কৰা হৈছে ছটা চাদৰ ছটা পাব সাইড পাৰি চাদৰ লগাবৰ কাৰণে ল'ব পাৰিব মাত্ৰ 1990 টকা লাষ্ট আৰু এটা কালাৰ আছে খুব বেছি ধুনীয়া হয় এই কালাৰটো পাৰ্পল আৰু ব্লেক কম্বিনেশ্যন কৰি বনোৱা হৈছে আপোনালোকে কেমেৰাত ব্লেকৰ নিচিনা দেখিব কিন্তু ডুৱেল চাইন আছে কাপোৰযোৰ খুব বেছি ধুনীয়া হয় ব্লেকত পাৰ্পল মৰা হৈছে চাওক ৰেড আৰু এনেকৈ গুণা সূতাৰে কাম কৰা হৈছে বেষ্ট কোৱালিটিৰ হ'ব একেবাৰে বেষ্ট কোৱালিটিৰ হ'ব আপোনালোকে নুনি কটনৰ কেইবাটাও কোৱালিটি পাব কিন্তু আজি মই আপোনালোকক একেবাৰে বেষ্ট কোৱালিটিটো দেখাই আছোঁ মাত্ৰ 1990 আপোনালোকে সৰস্বতী পূজাৰ অফাৰ হিচাপে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু লগতে এইকেইটা হ'ব সাইড পাৰি চাওক সাইড পাৰিকেইটা একদম জুমকা ডিজাইনত এনেকৈ বনোৱা হৈছে খুব বেছি ধুনীয়া হয় আচলৰ ডিজাইনটো চাওক খুবেই বেছি ধুনীয়া হয় আৰু কালাৰটো যে একেবাৰে ক'বই নালাগে বহুত বেছি ধুনীয়া আৰু ডাৰ্ক কফি কালাৰ নিচিনা আহিছে কালাৰটো অলপ একদম ডুৱেল চাইন আহিছে আৰু এইখন হ'ব মেখেলা এখন মেখেলা ল'ব পাৰিব মাত্ৰ 1990 টকা ইয়াৰ লগতে কওঁ আমাৰ দোকানখন হৈছে ধেমাজি বৰদলনিত আপোনালোকে আমাৰ দোকানলৈ আহিব আপোনালোকৰ মনৰ পচন্দৰ কাপোৰযোৰ যদি ল'ব বিচাৰে আপোনালোকে আমাৰ দোকানলৈ আহি ধুনীয়াকৈ চাই কাপোৰযোৰ ল'ব পাৰিব লগতে আপোনালোকে অনলাইনতো ল'ব পাৰে পুনৰ কওঁ অনলাইনত ল'বলৈ হ'লে আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰটোৰ সৈতে আপোনালোকে যোগাযোগ কৰিব আমি ইণ্ডিয়াৰ সকলো জেগালৈকে আমাৰ পাৰ্চেল ডেলিভাৰ কৰোঁ আপোনালোকে অনায়াসে যিকোনো জেগাৰ পৰা য'ৰ পৰা চাই আছে তাৰ পৰাই আমালৈ অৰ্ডাৰ পঠিয়াব পাৰে পুনৰ এটি ভিডিঅ'ত লগ পাম তাৰ আশাৰে আজিলৈ আহিছোঁ ধন্যবাদ সকলো ভালে থাকক সুস্থ থাকক পুনৰ আপোনালোকে সৰস্বতী পূজাৰ অফাৰ আমাৰ পৰা লাভ কৰিবলৈ হ'লে অহা ছানডে ভিডিঅ' চাব অকণো স্কিপ নকৰিব আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে আমাৰ ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব সকলোৰে লগত যাতে সকলোৱে মনৰ পচন্দৰ এযোৰ কাপোৰ আমাৰ পৰা সংগ্ৰহ কৰি পিন্ধিব পাৰে সকলো ভালে থাকক সুস্থ